মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6 ছ'চিয়েল সায়েন্সৰ অৰ্থাৎ সমাজ বিচিত্ৰাৰ যিটো 7 নম্বৰ চেপ্টাৰ আছে মানুহৰ জীৱন প্ৰণালীৰ বিকাশ এই চেপ্টাৰটিৰ কুৱেশ্যনৰ আনসাৰ কেইটা ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা আৰু প্ৰশ্ন উত্তৰকেইটা লিখি ল'বা। তোমালোকক 4টা অনুশীলনী দিছে, অনুশীলনী 1, অনুশীলনী 2, অনুশীলনী 3 আৰু অনুশীলনী 4 ঠিক আছে। তোমালোকক 4টা অনুশীলনী দিছে, মই তোমালোকক গোটেইকেইটা অনুশীলনীৰ প্ৰশ্ন উত্তৰকেইটা দেখাই দিম আৰু বুজাই দিম ঠিক আছে। সো বলা আমি অনুশীলনী 1ৰ পৰা আৰম্ভ কৰোঁ। অনুশীলনী 1ৰ 1 নম্বৰ তোমালোকক দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। হেত তোমালোকক 4টা প্ৰশ্ন হৈছে। প্ৰথম প্ৰশ্নটো হৈছে যে আদিম মানুহে কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল। তাৰপিছত দিছে আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল। তাৰপিছত দিছে আদিম যুগৰ সঁজুলিবোৰ কি আছিল। তাৰপিছত দিছে সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল। তাৰপিছত দিছে যে জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল ঠিক আছে। তাৰপিছত 2 নম্বৰত আছে যে চমুটোকা লিখা আদিম মানুহৰ খাদ্যাভ্যাস। তাৰপিছত আছে আদিম মানুহৰ আশ্ৰয়স্থল। তাৰপিছত আছে যে জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা ঠিক আছে। তো এইবিলাক একেবাৰে সহজ প্ৰশ্ন হয়। তো বলা আমি গোটেইকেইটা প্ৰশ্ন উত্তৰ এটা এটাকৈ আলোচনা কৰোঁ। তো তোমালোকক 1 নম্বৰৰ ক'ত কি দিছে, 1 নম্বৰৰ ক'ত দিছে আদিম মানুহে কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল। আদিম মানুহ কি? আদিম মানুহ মানে হৈছে বহুত আগৰ মানুহ, তাৰমানে যোনটো সময়ত প্ৰযুক্তিবিদ্যা টেকন'লজি এইবিলাক নাছিলে ঠিক আছে। যোনটো সময়ত মানুহে মানে হেৰি কৰিছিলে অগৰী জীৱন যাপন কৰিছিলে ঠিক আছে। মানুহে গাড়ী মটৰ চলাব নোৱাৰিছিলে, গড়ী নাছিলে, মানে কোনো ধৰণৰ টেকন'লজিকেল যিবিলাক বস্তু আছে সেইবিলাক নাছিলে ঠিক আছে। তো সেইটো সময়ত মানুহে কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল। আমিতো এতিয়া খাদ্য হিচাপে বাৰ্গাৰ খাওঁ, পিজ্জা খাওঁ ঠিক আছে, গাখীৰ খাওঁ, মাছ খাওঁ, মাংস খাওঁ, চাউল খাওঁ, ৰুটি খাওঁ ঠিক আছে। এইবিলাক খাদ্য বস্তু খাওঁ ঠিক আছে। আৰু মই তোমালোকক এটা কথা কৈ দিওঁ, তোমালোকে কেতিয়াও মানে যিবিলাক আনহেল্ডি ফুড আছে যেনেকৈ নেকি বাৰ্গাৰ, পিজ্জা, চিপছ, বিস্কুট এইবিলাক নাখাবা ঠিক আছে। আৰু তোমালোকে ঘৰত বনোৱা খাদ্যবিলাক খাবা, মাছ, মাংস, দালি, ভাত এইবিলাক খাবা ঠিক আছে। এইবিলাক হেল্ডি খাদ্য বস্তু হয় ঠিক আছে, কণী, গাখীৰ এইবিলাক। তো তোমালোকক সুধিছে নহয় যে আদিম মানুহে কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল। তো আদিম মানুহে গছৰ ফল, বীজ, পাত, পোক পতংগ আৰু চিকাৰ কৰা জন্তুৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰিছিল। প্ৰথম অৱস্থাত আদিম মানুহে এইবিলাক কেঁচাই খাইছিল ঠিক আছে। যোনটো সময়লৈকে মানে জুইৰ আৱিষ্কাৰ হোৱা নাছিলে তেতিয়ালৈকে মানে আদিম মানুহে এইবিলাক বস্তু জীৱ জন্তুৰ মাংস, পোক পতংগ, গছৰ পাত, বীজ এইবিলাক কেঁচা খাইছিলে ঠিক আছে। আৰু ফলটো এনেও কেঁচাই খোৱা হয়। তো এইবিলাক কেঁচা খাইছিলে। তাৰপিছত যেতিয়া জুইৰ আৱিষ্কাৰ হ'ল তেতিয়াৰ পৰা মানুহে এইবিলাক ৰান্ধি খাবলৈ ধৰিলে ঠিক আছে। তো এতিয়া ক'ত চোৱাচোন, ক'ত তোমালোকক দিছে আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল। আশ্ৰয়স্থল মানে কি, তাৰমানে আদিম মানুহসকল য'ত আছিল, য'ত থাকিছিল মানে সেইবিলাক হৈছে আশ্ৰয়স্থল। যেনেকৈ নেকি আমাৰ বৰ্তমান আশ্ৰয়স্থল হৈছে আমাৰ ঘৰ, আমি ঘৰত থাকোঁ ন। তো তেনেকুৱা কিন্তু আগতে ঘৰ বাৰী নাছিলে ঠিক আছে। মানুহৰ ব্ৰেইনটো সিমান ডেভেলপ হোৱা নাছিলে যে ঘৰ বনাই আমি থাকিব পাৰি, তেনেকুৱা মানে হেৰি নাছিলে, মানুহৰ চিন্তাধাৰা নাছিলে ঠিক আছে। তো সেইটো সময়ত মানুহে মানে গুহা, মানে পৰ্বতৰ গুহা, গছৰ হেৰি খুৰুং এইবিলাকত বাস কৰিছিলে ঠিক আছে। আগত মানে বহুত ডাঙৰ ওখ গছ হৈছিলে, কাৰণ সেইবিলাক সময়ত মানুহে গছ কটা নাছিলে ঠিক আছে। তো উত্তৰ লিখিবা আদিম মানুহৰ আশ্ৰয়স্থল আছিল শিলৰ গুহা আৰু গছৰ খুৰুং ঠিক আছে। তো চোৱা প্ৰশ্নটোৰ উত্তৰ কিমান ছুটি হয় ন। তোমালোকৰ কাৰণে মানে প্ৰতিটো প্ৰশ্ন উত্তৰ মই একেবাৰে সৰুকৈ লিখি আনিছোঁ, যাতে তোমালোক যাতে মানে মুখস্থ কৰোঁতে যাতে তোমালোকৰ ইজি হয় আৰু লিখোঁতেও যাতে ইজি হয় ঠিক আছে। তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকা আৰু ভিডিঅ'টোত লাইক এটা কৰি দিয়া ঠিক আছে। ভিডিঅ'টোত লাইক এটা কৰি দিয়া আৰু ছাবস্ক্ৰাইব কৰি লোৱা যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ঠিক আছে। তো এতিয়া গত চোৱা, গত তোমালোকক দিছে আদিম যুগৰ সঁজুলিবোৰ কি আছিল, সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল। এতিয়াতো আমি বিভিন্ন ধৰণৰ সঁজুলি ব্যৱহাৰ কৰোঁ ন। আমি খেতি বাতিত হেৰি ব্যৱহাৰ কৰোঁ, ট্ৰেক্টৰ ব্যৱহাৰ কৰোঁ, পাৱাৰ টিলাৰ ব্যৱহাৰ কৰোঁ, পানী দিবৰ কাৰণে মেচিন ব্যৱহাৰ কৰোঁ ঠিক আছে, এইবিলাক ব্যৱহাৰ কৰোঁ। তাৰপিছত কোৰ ব্যৱহাৰ কৰোঁ অ'কে। কিন্তু সেইটো সময়ত এইবিলাক বস্তু নাছিলে
ঠিক আছে সেইটো সময়ত মানুহে বেলেগ বেলেগ সঁজুলি ব্যৱহাৰ কৰিছিলে মানে শিলেৰে নিৰ্মিত সঁজুলি ব্যৱহাৰ কৰিছিলে আৰু ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা আদিম যুগৰ সঁজুলিবোৰ আছিল শিল গছৰ ডাল জীৱ-জন্তুৰ হাড় আদি তেওঁলোকে এইবোৰ শিলত গহি আৰু জীৱ-জন্তুৰ হাড় তেওঁলোকে শিল গহি আৰু জীৱ-জন্তুৰ হাড় কাটি সাজি লৈছিল ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখিবা ঠিক আছে তোমালোকক মানে প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই এই কাৰণেই বুজাই আছো যাতে তোমালোকৰ বহুত দিনলৈকে মনত যাতে ৰখি যায় ঠিক আছে নহলে তোমালোকে এফালে পঢ়িবা আৰু আনফালে পাহৰি যাবা সেই কাৰণে মই বুজাই আছো ঠিক আছে তো হেকলৈকে চাই থাকা এতিয়া চোৱাচোন ঘৰত তোমালোকক কি দিছে যে জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল ঠিক আছে জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল এতিয়া আমি হেৰি মেটষ্টিক ইউজ কৰোঁ বা জুই হলা ইউজ কৰোঁ জুই জ্বলাবৰ কাৰণে ন কিন্তু আগতে এইবিলাক নাছিলে তো সেইটো সময়ত মানুহে কেনেকৈ জানিছিল যে আমি জুই জ্বলাব পাৰি বা তেওঁলোকে জুই জ্বলোৱাটো কেনেকৈ শিকিছিলে সেইটোৱে তোমালোকক সুধিছে ঠিক আছে তো উত্তৰ লিখিবা আদিম কালৰ মানুহে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰি থকা অৱস্থাত ঘটনাক্ৰমে হিলে হিলে গহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল যিয়ে শুকান ডাল পাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল এইদৰে জুইৰ আৱিষ্কাৰ হৈছিল ঠিক আছে তাৰমানে কি হৈছিল জানা আগতে মানে যেহেতু পৰ্বত পাহাৰ আছিলে এতিয়াও আছে আগতেও আছিলে তো সেইটো সময়ত মানে এটা হিল ওপৰৰ পৰা যেতিয়া হেৰি পৰিছিলে বাগৰি পৰি যেতিয়া তলত থকা ডাঙৰ হিল এটাত পৰিছিলে তেতিয়া মানে দুটাৰ যেতিয়া সংঘৰ্ষ হৈছিলে বা দুটা এটাই যেতিয়া আনটোৰ সৈতে খুন্দিয়াইছিলে তেতিয়া তাপ উৎপন্ন হৈছিলে আৰু তেতিয়া তাত মানে হেৰি হৈছিলে জুইৰ ফিৰিঙতি উঠিছিলে আৰু তাৰ পৰাই মানে মানুহে জুইৰ আৱিষ্কাৰ গম পাইছিলে মানে জুইৰ কথা গম পাইছিলে ঠিক আছে তো দেৰ লিখিবা তোমালোকে নেক্সট আছে 2 নম্বৰ তোমালোকক দিছে চমুটুকা লিখা ঠিক আছে তো চমুটুকা লিখিবলৈ দিছে তো চোৱা আদিম মানুহৰ খাদ্যাভ্যাস তাৰমানে আদিম মানুহে কি কি খাদ্য খাইছিলে কেনেকৈ এইবিলাক মানে প্ৰস্তুত কৰিছিলে ঠিক আছে সেইবিলাকৰ ওপৰত কেইটামান বাক্য লিখিলেই হ'ব চমুটুকা লিখে মানে কি তাৰমানে যোনটো বিষয় দিয়ে সেইটো বিষয়ৰ ওপৰত মানে মেইন কিছুমান কথা লিখি দিলেই হ'ল 4-5টা মান বাক্য লিখি দিলেই হ'ল ঠিক আছে তো তোমালোকে লিখিবা যে আদিম মানুহে জীৱ-জন্তু শিকাৰ কৰি আৰু গছৰ ফল বীজ পাত পোক-পতংগ সংগ্ৰহ কৰি খাদ্য হিচাপে খাইছিল তেওঁলোকে প্ৰথমে কেঁচাই খাইছিল পিছত জুইৰ ব্যৱহাৰ শিকি খাদ্য পুৰি খাইছিল ঠিক আছে প্ৰথমে এইবিলাক বস্তু আদিম মানুহে কেঁচা খাইছিলে তাৰ পিছত যেতিয়াৰ পৰা মানে জুইৰ ব্যৱহাৰ কৰা শিকিলে তেতিয়াৰ পৰা এইবিলাক মানুহে পকাই হেৰি পুৰি খাবলৈ ধৰিছিল ঠিক আছে তো খত তোমালোকক দিছে আদিম মানুহৰ আশ্ৰয়স্থল ঠিক আছে তাৰমানে আদিম মানুহে ক'ত থাকিছিলে ঠিক আছে কেনেকুৱা জেগাত থাকিছিলে সেইবিলাকৰ ওপৰত কেইটামান সেন্টেন্স লিখিলে হ'ল তো লিখিবা আদিম মানুহে শিলৰ গুহা আৰু গছৰ খুৰুঙত আশ্ৰয় লৈছিল তেওঁলোকক ৰদ বৰষুণ আৰু বনৰীয়া জন্তুৰ পৰা সুৰক্ষা দিছিল ঠিক আছে আমি এতিয়া হেৰি থাকোঁ ঘৰত থাকোঁ কিয় থাকোঁ যাতে আমি হেৰি ৰদ বৰষুণ এইবিলাকৰ পৰা নিজকে সুৰক্ষা কৰি ৰাখিব পাৰোঁ ঠিক আছে দুমুহা এইবিলাকৰ পৰা যাতে সুৰক্ষা কৰি ৰাখিব পাৰোঁ ঠিক আছে সানলাইটৰ পৰা যাতে সুৰক্ষা কৰিব ৰাখিব পাৰোঁ আৰু মানে এটা বেটাৰ লাইফ পাবৰ কাৰণে আৰু মানে ৰেষ্ট ল'বৰ কাৰণে আমি ঘৰত থাকোঁ ন আগতেও মানুহবিলাকে মানে বনৰীয়া জীৱ-জন্তুৰ পৰা ৰদ বৰষুণ দুমুহা এইবিলাকৰ পৰা সুৰক্ষা পাবৰ কাৰণে গছৰ খুৰুং তাৰপিছত শিলৰ গুহা এইবিলাকত বসবাস কৰিছিলে ঠিক আছে তো এতিয়া 3 তোমালোকক দিছে যে জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা কি কৈছে জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল তোমালোকক বহলাই লিখিবলৈ দিছে তো তোমালোকে এইদৰে লিখিবা যে জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিছিল জুইৰ সহায়ত তেওঁলোকে শীতকালত শৰীৰ গৰম কৰি ৰাখিছিল জুইয়ে বনৰীয়া জন্তুৰ আক্ৰমণৰ পৰা তেওঁলোকক ৰক্ষা কৰিছিল ইয়াৰ উপৰি তেওঁলোকে জুইত খাদ্য পুৰি খাবলৈ শিকিছিল যাৰ ফলত খাদ্য সোৱাদযুক্ত আৰু সহজে হজম হোৱা হৈছিল জুইৰ ব্যৱহাৰে তেওঁলোকৰ জীৱন সুৰক্ষিত আৰু সহজ কৰি তুলিছিল ঠিক আছে তো তোমালোকে হেদৰে ধুনীয়াকৈ প্ৰশ্নৰ উত্তৰ লিখি পেলাবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া অনুশীলনী টুত চোৱা অৰ্থাৎ 2 নম্বৰ অনুশীলনীত চোৱা ইয়াত তোমালোকক 1 নম্বৰত কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া দুটা প্ৰশ্ন হৈছে যে মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিল ফাৰ্ষ্ট এনিমেল
মানে ফাৰ্ষ্ট ডমেষ্টিক এনিমেলটো কি আছিল কুকুৰ ডগ ঠিক আছে নেক্সট আছে পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল নেক্সট আছে কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল তো ইয়াত একেবাৰে সহজ সহজ কেইটামান প্ৰশ্ন দিছে তো এইটো চেপ্টাৰ মানে একেবাৰে সহজ চেপ্টাৰ হয় ন আগত যিকেইটা চেপ্টাৰ পাই আহিছে সেইবিলাক অলপ টাফ হয় কিন্তু এইটো একেবাৰে ইজি হয় ঠিক আছে ভিডিঅ'টো অলপ দীঘল হৈ আছে কিন্তু চাই থাকা যেহেতু তোমালোকক মই বুজাই আছোঁ সেইকাৰণে ভিডিঅ'টো অলপ দীঘল হৈ আছে ওকে তোমালোকক নুবুজালে আকৌ তোমালোকে পাহৰি যাবা বুজিছা সেইকাৰণে মই তোমালোকক মানে বুজাই আছোঁ চ' অলপ ধৈৰ্য ধৰি বুজি লোৱা এতিয়া চোৱা এক নম্বৰ তোমালোকক দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এই যে তলত প্ৰশ্ন দুটা আছে ইয়াৰ উত্তৰ দিবলৈ দিছে প্ৰশ্নটাৰ চোৱা মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিল মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিলে কুকুৰ আছিল ন চ' তোমালোকে লিখিবা কুকুৰ মানুহে পোহা প্ৰথম জন্তুবিধ আছিল কুকুৰ ওকে ডগ DOG ডগ কুকুৰকে মানুহে মানে প্ৰথমে পুহিছিল মানে তাৰপিছত গৰু ছাগলী ভেড়া এইবিলাক পুহিবলৈ লৈছিল তাৰপিছত আছে খ দিছে পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মানুহে বহু বছৰ ধৰি জীৱ জন্তু লক্ষ্য কৰি তেওঁলোকক পোহপাল দিবলৈ শিকিছিল তেওঁলোকে কুকুৰৰ পিছত গৰু ছাগলী ঘোঁৰা আদি পুহিছিল ঠিক আছে তো এইটো লিখিবা এনেদৰে পশুপালনৰ যুগ আৰম্ভ হৈছিল চোৱা উত্তৰটো মই কিমান চমুকৈ লিখিছোঁ ন একেবাৰে চমু হয় মানে আখৰকেইটা যে অলপ ডাঙৰ ডাঙৰ হয় সেইকাৰণে উত্তৰবিলাক অলপ ডাঙৰ দেখা গৈ আছে বাট উত্তৰবিলাক একেবাৰে সৰু সৰু হয় ঠিক আছে তো এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ অনুশীলনীৰ চোৱা ইয়াত কৈছে কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল কি কৈছে কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল তো তোমালোকে ইয়াৰ উত্তৰত লিখিব লাগিব যে আদিম মানুহে লক্ষ্য কৰিছিল যে ফল মূলৰ গুটি পেলাই দিয়া ঠাইত নতুন গছ গজে এই কথা জানি তেওঁলোকে নিজৰ প্ৰয়োজনত গুটি সিঁচিবলৈ লৈছিল এনেদৰে কৃষিৰ আৰম্ভণি হৈছিল আৰু লাহে লাহে বিকাশ হৈছিল ঠিক আছে তো আদিম মানুহে কি লক্ষ্য কৰিছিল জানে আদিম মানুহে লক্ষ্য কৰিছিল যে গছৰ পৰা ফল মাটিত পৰি তাৰ পৰা আকৌ নতুন গছ গজিবলৈ ধৰে ঠিক আছে আৰু কেনেকুৱা মাটিত কেনেকুৱা গছ গজিবলৈ ধৰে তো এইবিলাক মানুহে লক্ষ্য কৰিছিল আৰু এইবিলাক গম পাইছিল ঠিক আছে আৰু মানুহৰ যি উদ্ভিদৰ দৰকাৰ সেই অনুপাতে তেওঁলোকে গছ ৰুবলৈ ধৰিছিলে আৰু সেইবিলাকৰ যত্ন লৈছিলে আৰু ইয়াৰ পৰা মানে কৃষিৰ আৰম্ভণি হৈছিলে আৰু বিকাশ হৈছিলে লাহে লাহে ঠিক আছে তো এইটো হৈছে তোমালোকৰ অনুশীলনী 3 নম্বৰ অনুশীলনী ইয়াত তোমালোকক দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তো ইয়াত যে প্ৰশ্নবিলাক আছে এই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ দিছে যে আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে তাৰপিছত দিছে বৰ্তমান সময়তো খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা তাৰপিছত দিছে গাঁৱৰ আৰম্ভণি কিদৰে হৈছিল তাৰপিছত দিছে মানুহে প্ৰথমে কেনে ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল তাৰপিছত তোমালোকক দিছে যে চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তো এই গোটেইকেইটা একেবাৰে ইজি কুৱেশ্যন হয় প্ৰশ্ন হয় তো বলা আমি গোটেইকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ তো চোৱা তোমালোকক ক'ত কি দিছে চোৱা ক'ত তোমালোকক দিছে আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে ওকে ইট মিনছ কি আগতে মানুহবিলাকে মানে অগৰি যিহেতু জীৱন যাপন কৰিছিলে মানে খাদ্যৰ সন্ধানত য'তে ত'তে ঘূৰি ফুৰিছিলে ঠিক আছে মানুহৰ কোনো ধৰণৰ স্থায়ী বাসস্থান নাছিলে ঠিক আছে কিন্তু যেতিয়াৰ পৰা মানে কৃষি কৰিবলৈ ধৰিলে তেতিয়াৰ পৰা মানে সেইবিলাকৰ চোৱা চিতা কৰিবৰ কাৰণে মানুহে মানে সেইবিলাকৰ আহে পাহে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিলে ঠিক আছে তো তেতিয়াৰ পৰা মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল ঠিক আছে তো উত্তৰ তোমালোকে লিখিবা আদিম মানুহে খেতি কৰিবলৈ আৰু পোহনীয়া জীৱ জন্তু পুহিবলৈ ধৰাৰ পাছৰে পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল ঠিক আছে আদিম মানুহে খেতি কৰিবলৈ আৰু পোহনীয়া জীৱ জন্তু পুহিবলৈ ধৰাৰ পাছৰে পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল ওকে সদে ধুনীয়াকৈ লিখিবা তোমালোকে তাৰপিছত আছে খ তোমালোকক দিছে বৰ্তমান সময়তো খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা ঠিক আছে আগৰ যুগত যেনেকৈ মানুহে খাদ্যৰ সন্ধানত ঘূৰি ফুৰিছিলে ঠিক আছে চিকাৰ কৰি খাদ্য সংগ্ৰহ কৰিছিলে এতিয়াও এটা জনগোষ্ঠী আছে যোনটোৰ নাম হৈছে জাৰুৱা জনগোষ্ঠী ঠিক আছে তো উত্তৰত জাৰুৱা জনগোষ্ঠী বুলি লিখিব তোমালোকে তাৰপিছত আছে গ তোমালোকক দিছে যে গাঁৱৰ আৰম্ভণি কিদৰে হৈছিল গাঁৱৰ আৰম্ভণি যেতিয়া মানুহে মানে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিলে তেতিয়া মানুহবিলাকে মানে
একেলগে থোপ পাতি বসবাস কৰিছিলে যাতে জীৱ-জন্তুৰ আক্ৰমণৰ পৰা তেওঁলোক সুৰক্ষিত হৈ থাকে ঠিক আছে আৰু তেতিয়াৰ পৰাই মানে গাঁৱৰ হেৰি হৈছিলে আৰম্ভণি হৈছিলে তো উত্তৰত লিখিবা নৈ নিজৰৰ ওচৰত পানীৰ সুবিধাৰ বাবে আদিম মানুহে স্থায়ীভাৱে বসতি স্থাপন কৰি গাঁও গঢ়ি তুলিছিল ওকে তাৰপিছত কি আছে চোৱাচোন তাৰপিছত আছে গগত দিছে মানুহে প্ৰথম কেনেধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিলে তো সেইটো সময়ত এইবিলাক আমি আজিকালি পিতল ষ্টিল এলুমিনিয়ামৰ যিবিলাক পাত্ৰ ব্যৱহাৰ কৰে এইবিলাকতো নাছিলে তো সেইটো সময়ত মানুহে কি কৰিছিলে মানুহে সেইটো সময়ত পাত গছৰ পাত মানে বা আদিৰে সাজি মাটিৰে লেপি তৈয়াৰ কৰা পাত্ৰ ব্যৱহাৰ কৰিছিলে ঠিক আছে তাৰমানে মানুহে প্ৰথমে গছৰ পাত বা আদিৰে সাজি মাটিৰে লেপি তৈয়াৰ কৰা পাত্ৰ ব্যৱহাৰ কৰিছিলে ঠিক আছে তো অংগত তোমালোকক দিছে যে চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল উত্তৰ তোমালোকে লিখিবা যে চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল চকাৰ ব্যৱহাৰে বস্তুৰ আদান প্ৰদান আৰু যাতায়াত সহজ কৰি মানুহৰ কষ্ট কমাইছিল আৰু সময় ৰাহি কৰিছিল ঠিক আছে ষ্টুডেণ্টছ তো এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা এতিয়া চোৱাচোন চাইট কি দিছে তোমালোকক এইটো তোমালোকৰ একচুয়ালি লাষ্ট অনুশীলনী হয় ঠিক আছে তো এইটো মানে ভিডিওটো অলপ দীঘল হৈছে ন যেই নহওক ইজি হয় যেহেতু কুৱেশ্যন আনসাৰবিলাক তো লিখি লোৱা কষ্ট কৰি তো দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া কত দিছে এক নম্বৰ তোমালোকক দিছে আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল ঠিক আছে তাৰপিছত দিছে যে অতীতত প্ৰথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল তাৰপিছত দিছে আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা ওকে তো এইবিলাক একেবাৰে ইজি হয় ইয়াত যেহেতু তোমালোকক মাত্ৰ 3টা প্ৰশ্ন দিছে তো বলা ফটত প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰোঁ তো ইয়াত কৈছে যে আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল তো মানে মানুহৰ আগতে যেহেতু মুদ্ৰাৰ প্ৰচলন নাছিলে সেইটো সময়ত মানুহে বস্তুৰ সলনি বস্তু বিনিময় কৰিছিলে উদাহৰণস্বৰূপে ধৰি লোৱা মোৰ আলু আছে কিন্তু পিয়াজ নাই তোমাৰ পিয়াজ আছে আলু নাই তো মই তোমাক আলুখিনি দি দিম তুমি পিয়াজখিনি দি দিবা এনেকৈ মানে আগতে মানুহে বস্তু সলনি বস্তু বিনিময় কৰিছিলে বুজিছা আৰু ইয়াকে বিনিময় প্ৰথা বুলি কোৱা হয় বৰ্তমান সময়তো হেৰি মেলা এটা বহে অসমত পাহৰিছোঁ তোমালোকে মোক কমেণ্ট কৰি জনাবাচোন এইটো ক'ত মেলাটো বহে জোনবিল মেলা বুলি কয় মেলাটোৰ নাম কিন্তু মই জেগাটোৰ নাম পাহৰিছোঁ ঠিক আছে তো তোমালোকে মোক কমেণ্ট কৰি জনাবাচোন তো তোমালোকে উত্তৰত লিখিবা এইটো প্ৰশ্নৰ উত্তৰত লিখিবা যে আদিম লোকসকলে তেওঁলোকে বেছিকৈ উৎপাদন কৰা শস্য আন লোকৰ সৈতে বিভিন্ন সামগ্ৰীৰ বিনিময় কৰিছিল ঠিক আছে এইদৰে বিনিময় ব্যৱস্থাৰ আৰম্ভণি হৈছিল ইয়াত মানে উত্তৰটো অলপ উল্টা পাল্টা হৈ আছে তোমালোকে এইদৰে লিখিবা যে আদিম লোকসকলে তেওঁলোকে বেছিকৈ উৎপন্ন কৰা শস্য আন লোকৰ সৈতে শস্যৰ বিনিময়ত বা সামগ্ৰীৰ বিনিময়ত বিনিময় কৰিছিল এইদৰে বিনিময় ব্যৱস্থা আৰম্ভণি হৈছিল ঠিক আছে তো এইটো লিখিলে হ'ল তাৰপিছত আছে 2 ইয়াত তোমালোকক দিছে অতীতত প্ৰথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল তো উত্তৰ তোমালোকে লিখিবা যে আদিম লোকসকলে সামগ্ৰী বিনিময়ৰ বাবে কিছুমান সুচল ঠাই বাছি লৈছিল সেই ঠাইবোৰ পিছলৈ বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি উঠিছিল ঠিক আছে তাৰপিছত তোমালোকক 3 দিছে যে আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা কি কৈছে আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম তোমালোকক উল্লেখ কৰিবলৈ দিছে তো তোমালোকে উত্তৰত লিখিবা যে ভীমবেটকা এইটো মধ্যপ্ৰদেশত আছে নেক্সট আছে বেলান উপত্যকা এইটো আছে উত্তৰ প্ৰদেশত মিৰ্জাপুৰ আছে উত্তৰ প্ৰদেশত আৰু বাগুৰ আছে ৰাজস্থানত আৰু বুৰ্জহুম আছে কাশ্মীৰত ঠিক আছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকৰ লাষ্ট কুৱেশ্যন আছিলে 3 নম্বৰটো এইটো এক্সাৰসাইজ বা অনুশীলনী 4 লাষ্ট কুৱেশ্যন হয় তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টোৰ বিষয়ে তোমালোকে মোক কমেণ্টত জনাবা ঠিক আছে আৰু হেৰি তোমালোকৰ যেটো 8 নম্বৰ চেপ্টাৰ আছে ন তাৰ লিংক মই ডেসক্ৰিপচনত দি থৈছো ডেসক্ৰিপচনৰ পৰা তোমালোকে হেতু ভিডিঅ' চাব পাৰিবা ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি ওকে আৰু বেলেগ পাঠৰ ভিডিঅ' চাবৰ কাৰণে ধৰি লোৱা ক্লাছ 6ৰ ইংলিছ আছে তাৰপিছত আসামিজ আছে অৰ্থাৎ উন্মেষ ঠিক আছে তাৰপিছত হেৰি আছে সোশ্যাল সায়েন্সটো আছে তাৰপিছত আছে হিন্দী
ঠিক আছে তাৰপিছত মেথছ আছে তো এইবিলাকৰ বেলেগ বেলেগ ছাবজেক্টৰ বেলেগ বেলেগ চেপ্টাৰৰ ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা তাত হেৰি প্লেলিষ্টত ভিডিঅ'বিলাক ধুনীয়াকৈ সজাই থোৱা আছে ঠিক আছে তো সেইবিলাক চাবা তো আজিৰ ভিডিঅ' মানে আছিলে আজিৰ ভিডিঅ' চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ